এতিয়া আমি আপোনালোকৰ চেনেলটিলৈ আমাৰ নামঘৰ উদযাপন শতবৰ্ষ অনুষ্ঠানৰ উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে ইমান কষ্টৰ মাজেদি আহি আমাৰ যি পুৰণি নামঘৰ জনাৰ শতবাৰ্ষিকী অনুষ্ঠানটোৰ আপোনালোকে সম্প্ৰচাৰ কৰিবৰ কাৰণে আহিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আমি মায়াময়া সমাজৰ গৌধৰীয়া গাঁৱৰ বিশেষভাৱে প্ৰথম যেতিয়া গাঁওখন প্ৰতিষ্ঠা হৈছিল, সেই প্ৰতিষ্ঠা কালতেই যিসকল ব্যক্তিয়ে ইয়াত বসবাস কৰিছিল, তেখেতলোকৰ মাজত এটা চিন্তা আহিল যে ভগৱানৰ উপাসনাৰ কাৰণে আমাক এটা কেন্দ্ৰস্থল লাগে। আৰু সেই কেন্দ্ৰস্থল হিচাপেই প্ৰথমেই ইয়াত বসবাস কৰা যিসকল মহান ব্যক্তি আছিল, তেখেতসকলে এই নামঘৰজনা প্ৰতিষ্ঠা কৰি থৈ গৈছে 1923 চনত। তাৰ পিছৰ পৰা অবিৰাম গতিত এই নামঘৰজনাত বিভিন্ন আমাৰ মায়াময়া সংস্কৃতিৰ যিবিলাক কাৰ্যক্ৰমণিকা আছে, এই কাৰ্যক্ৰমণিকাবিলাক তেওঁলোকে সুন্দৰভাৱে উপস্থাপন কৰি থৈ গৈছে। আৰু কালৰ সোঁতত তেখেতলোক যদিও পৰলোক হৈ গ'ল, কিন্তু গাঁৱৰ ৰাইজে সেই পৰম্পৰাবিলাক ধৰি ৰাখিছে। মায়াময়া সংস্কৃতি বিশেষভাৱে ক'বলৈ গ'লে আমাৰ উচ্চাংগ কীৰ্তন আৰু আমাৰ যিখন ভাগৱত আছে, এইখনেই মূল হিচাপে লৈ আমাৰ গোটেই সমাজ ব্যৱস্থাটো চলি আছে। গতিকে পৰম্পৰা অনুসৰি যি ধৰণে তেখেতলোকে দেখুৱাই থৈ গ'ল পথ, সেই পথেৰে গতি কৰি গৈ আছে। আমাৰ মায়াময়া সংস্কৃতিৰ আৰু এটা অতি উল্লেখযোগ্য বৈশিষ্ট্য আছে যে আমাৰ সমাজত একশৰণ নাম ধৰ্মৰ যি ব্যৱস্থা, এই ব্যৱস্থাৰে আমাৰ ইয়াত কোনো যাগ যজ্ঞ বা তেনেধৰণৰ কোনো অনুষ্ঠানৰ আয়োজন নহয়। বিশেষভাৱে নিৰামিষ আহাৰ ভোজন কৰা হয়। সেয়েহে আজি আমাৰ এই অনুষ্ঠানটো 100 বছৰ পূৰ্ণ হৈছে। 100 বছৰ পূৰ্ণ উপলক্ষত আমি বিশেষভাৱে এই নামঘৰজনাৰ এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে 10টো কাৰ্যসূচী আজি সামৰণি অনুষ্ঠান। ইয়াৰ পূৰ্বতে আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক, শৈক্ষিক ইত্যাদি কাৰ্যসূচীসমূহ পালন কৰা হ'ল। তাৰ যোগেদি আমি আচলতে কেৱল মাত্ৰ যে আমি আধ্যাত্মিক দিশতে আমি যে বৰ্তি হৈ আছোঁ এনে নহয়, আমি শিক্ষা আৰু সংস্কৃতিৰ দিশটোৰ আমি সমানেই আগুৱাই নিয়াৰ কথাটো চিন্তা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত এনেধৰণৰ কাৰ্যসূচীবিলাক লোৱা হৈছে। লগতে আমাৰ পৃথিৱীখনৰ যিটো ধৰণী সেউজী বৰণ, তাৰ কাৰণে সেউজীয়া আৱৰণ এটা সৃষ্টি কৰাৰ মানসেৰে আমাৰ ইয়াত বৃক্ষৰোপণৰ এটি মহৎ কাৰ্যসূচী সম্পাদন হৈছে। গতিকে বৃক্ষৰোপণৰ যোগেদি আমাৰ গাঁওখনক এখন সেউজীয়া গাঁও হিচাপে পৰিগণিত কৰাৰ কথাটো চিন্তা কৰিছোঁ। আজি বিশেষভাৱে আমি আমাৰ ইতিমধ্যেই কেইবাটাও কাৰ্যসূচী হৈ গ'ল। ধৰ্মধ্বজা উত্তোলন হ'ল, প্ৰভাতী বন্দনা হ'ল, লগতে স্মৃতি তৰ্পণৰ অনুষ্ঠান হ'ল আৰু ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে। ইয়াৰ পৰৱৰ্তী সময়ত আমি ভাগৱত পাঠ আৰম্ভ হ'ব। ভাগৱত পাঠৰ পিছতে আমাৰ মুকলি সভা হ'ব। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে আমাৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিৱেশ কলা বিভাগৰ সন্মানীয় সহকাৰী অধ্যাপক মৃণাল কুমাৰ বৰুৱা ডাঙৰীয়াই। লগতে ডিব্ৰুগড় কানৈ মহাবিদ্যালয় অধ্যক্ষ মহোদয়ে আমাৰ যিখন স্মৃতিগ্ৰন্থ আমি প্ৰকাশ কৰিছোঁ, সেই প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখন তেখেতে উন্মোচন কৰিব। ধন্যবাদ। আজি পৰম শ্ৰদ্ধা সংবাদ মাধ্যমৰ পৰা অহা মাননীয় সন্মান সাংবাদিকসকল আৰু নামঘৰজনাত আমাৰ ইয়াত উপস্থিত গাঁওবুঢ়াসকল প্ৰমুখ্যে কৈছে। গতিকে আমাৰ এইবিলাক আমাৰ বাৰ্তা যায়, যিবোৰ গৌধীয়া পাত্ৰ গাঁও প্ৰথম নামঘৰজনাক আমি ধন্যবাদ দিব বিচাৰিছোঁ এইকাৰণে যে তেখেতলোকে যিখিনি কৰ্ম কৰিছে, ইয়াৰ আগতো বহুত নামঘৰ প্ৰতিষ্ঠা হৈছিল, কিন্তু এনেধৰণে কোনো উদযাপন হ'ব পৰা নাই। 150 বছৰ হৈছে, 200 বছৰ হৈছে, কিন্তু আজিজনা 100 বছৰ হওঁতে যে এনে ধুনীয়া হেৰি কাম কৰিছে, গতিকে আমি তেখেতক প্ৰথম ধন্যবাদ দিছোঁ। আৰু আমাৰ মায়াময়া সম্পদ অনিৰুদ্ধদেৱে যদিও কৰিলে, আমি প্ৰথম যিখিনি শংকৰদেৱৰ পৰা যিখিনি আমি চলি আছে সেইখিনি কোনোদিন এৰি দিয়া নাই। আমাৰ ভাগৱতৰ শাস্ত্ৰটো আছে বোলে, শংকৰ মাধৱ হৰি গোপাল স্বৰূপ হৰি অনিৰুদ্ধ হৰিৰাম কাৰ্যতে একে হৰি নামেহে পৃথক কৰি আছে ভক্তমানে। এই 4জনা গুৰু আমাৰ সদায় থাকিবই। আমি যিবোৰ উচ্চাংগ গীত গাওঁ, শংকৰ মাধৱ গীতেই গাওঁ বেছিকৈ, তাৰ পাছতে আমি অনিৰুদ্ধ গুৰুলৈ যাওঁ। গতিকে আমাৰ পৰম্পৰা যিটো বাজি আছে শংকৰদেৱ গুৰুৰ পৰা, তেখেতৰ সেই কামখিনিকে আমি কৰি আছোঁ। গতিকে হয়তো বহুতে ক'ব পাৰে যে তেখেতলোক এটা বেলেগ এটা নহয়, আমি সেইকেইজনক আমি কোনোদিন আমি বাদ দিলোঁ। আমাৰ তেখেতলোক প্ৰথম আদিগুৰু হিচাপে নামেই লওঁ। গতিকে আজি এই নামঘৰজনাটো যিখিনি কাম কৰিছে, সেই শংকৰ মাধৱ গোটেই সমস্ত কেইজন গুৰুৰ কাৰণে কাম কৰি আছে। গতিকে মই এই নামঘৰজনা সম্প্ৰীতি যিখিনি আদৰ্শ দেখুৱাইছে, ভৱিষ্যতে যাতে এটা সোণালী আখৰে লিখা হওক, সেয়াই কামনা কৰি মোৰ চমুকৈ সামৰণি মাৰিছোঁ। এতিয়া 1923 চনত এই নামঘৰ ভাগি প্ৰতিষ্ঠিত হৈছিলে। এতিয়া সম্পূৰ্ণ 100 বছৰ পাছতে আমি শতবাৰ্ষিকী পালন কৰিছোঁ। দৰাচলতে মানুহ প্ৰব্ৰজন হৈ এই গৌধৰীয়াত
এখন গাঁও পাতি আছিলে আৰু তেখেতসকলে আধ্যাত্মিক চিন্তা চেতনাৰে এটা নামঘৰ গঢ় দিলে আৰু এই নামঘৰটোৱে মানে আমাৰ গৰুচৰীয়াবাসী প্ৰাণ পুৰণি নামঘৰ মায়ামা সমাজৰ ইয়াৰ পৰাই আমাৰ গাঁওখনত সকলো কাম কাজ পৰিচালিত হয়। ইয়াৰ উপৰিও 1977 চনত ইয়াৰ পৰা এটা বেলেগ নামঘৰ প্ৰতিষ্ঠিত হ'লেও দুটা খেলৰ মাজত দুটা নামঘৰ থাকিলেও আমি এতিয়া শতবৰ্ষ পালন কৰিছোঁ। নৱমটো কাৰ্যসূচী ইতিমধ্যে শেষ হৈ গৈছে। এতিয়া এইটো দশম আৰু অন্তিম কাৰ্যসূচী। ইয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি নামঘৰ ভাগি শেষৰ কাৰ্যসূচী শতবৰ্ষ কাৰ্যসূচী পালন কৰিছোঁ। সকলো দিশৰ পৰা ভক্তসকলে আমাক সহানুভূতি আগবঢ়াইছে। গতিকে লৈ পৰৱৰ্তী সময়তো আমি ঠিক আমাৰ তেনেকুৱা নামঘৰসকলে সেই অনুষ্ঠানবোৰ পাতি থাকিব আৰু আমি ইয়াৰ যোগেদি আমাৰ অঞ্চলত সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাবাহক এই নামঘৰৰ যোগেদি হৈছে। এতিয়া এজন গুৰু আমাৰ মুকুন্দানন্দ চন্দ্ৰ গোস্বামী আহি গৈছে, দিনজয় সত্ৰৰ সত্ৰাধিকাৰ, আৰু বৈষ্ণৱানন্দ চন্দ্ৰ দেৱ গোস্বামীও অহাৰ কথা আছে। গতিকে আমি এটা আশা কৰিছোঁ যে ইয়াৰ সকলো কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হওক তাৰে কামনা কৰি আমাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ ইমানখিনিতে সামৰি মাৰিলোঁ। গৰুচৰীয়া পাত্ৰ গাঁৱৰ এই নামঘৰটি মানে পুৰণি নামঘৰ বুলি কয়, কাৰণ আপোনাক ইতিমধ্যে কৈছেই উপৰত বক্তাদেৱে। আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ এশৰণীয়া নাম ধৰ্মটো মায়ামা সমাজে ধৰি ৰাখিছে। আমি নদী মানে ডাঠি কওঁ, এক চুলিডাল মানে হেফে নোহোৱাকৈ শংকৰদেৱে যিটো ধৰ্ম প্ৰচাৰ কৰিছিল, সেই প্ৰচাৰ অনুযায়ী আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ এশৰণীয়া এক দেও এক সেও এক বিনে নাই কেও এনেকুৱা এটি ধৰ্মৰ ধ্বজা মানে ধৰি ৰাখিছিল আমাৰ মায়ামা সমাজৰ প্ৰচাৰক প্ৰভু আদ্যশ্বৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ মহাপ্ৰভুদেৱে। মানে শংকৰৰ পিছত মাধৱ, মাধৱৰ পিছত গোপাল, গোপালৰ পিছতে অনিৰুদ্ধদেৱ চতুৰ্থজন আমাৰ মহাপুৰুষ অদ্যপৰিমিত। আমাৰ যিখিনি আমাৰ হেৰি আছে, এই মায়ামা সমাজ আছে, সেই সমাজখনে মহাপুৰুষীয়া ধৰ্মটো অটুট ৰাখি অকণো হেনফেৰ নোহোৱাকৈ ধৰি ৰাখি আমাৰ কৰ্তব্যস্থলত মানে কৰ্তব্যত মানে আগ্ৰহ হৈছে। এই নামঘৰটি অকল মানে নামঘৰ হৰিনামৰ কাৰণেই নহয়, এই নামঘৰ অসমীয়া সমাজৰ এটি এখন মানে ধৰি লওক কোৰ্ট মানে হেৰি উচ্চ ন্যায়ালয় বুলি ক'ব পাৰি। এইখন এটা কেন্দ্ৰস্থল। ইয়াতেই উৎপত্তি হয় আমাৰ গাঁওখনৰ বিকাশৰ কাৰণে যি যি পৰিকল্পনা লোৱা হয়, এই নামঘৰতে সকলোৱে সমবেত হৈ সকলো ৰাইজে একত্ৰিত হৈ গাঁৱত যদি বিশৃংখলতাও ঘটে সকলোবিলাক বিচাৰ কৰি পিনে সমাধান কৰে। গতিকে এই আমাৰ নামঘৰটো এটি অতীত অসমীয়াৰ জীৱনৰ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা নামঘৰ মণিকূট আমাৰ হিয়া আমঠু, আমাৰ জাতিৰ প্ৰাণ, অসমীয়া জাতিৰ আমি প্ৰাণ। আমি গোটেই অসমীয়া জাতিটো ধৰি মানে আমাৰ মানে মায়ামা সম্প্ৰদায়ত থকা ভক্তসকলে অসমীয়া জাতিটোক উচ্চ খাবলৈ আগবঢ়াই নিবৰ কাৰণে আমাৰ অৱদান আছে। আৰু এতিয়া ইতিমধ্যে কৈছে তেখেতে যে সেউজীয়া ধৰণীখন সেউজীয়া কৰিবৰ কাৰণে আমাৰ বৃক্ষৰোপণ আদি কৰি শিক্ষা দীক্ষাত আমাৰ আচাৰ বিচাৰ যিবিলাক বস্তু মানে অখাদ্য বস্তু খাব নালাগে, এনেকুৱা ধৰণৰ পৰামৰ্শ আমাৰ বুঢ়াসকলে যুৱকসকলক দিয়া হয়। ইতিমধ্যে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে যে এনেহেন মহান অনুষ্ঠান এটিত আহি আজি গৰুচৰীয়া পাত্ৰ গাঁৱত আপোনালোকে যে আহিলে, তাৰ কাৰণে আমাৰ এই ঈশান আমাৰ যিটো নিউজ চেনেল তেখেতলোক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদায় আপোনালোকৰ ওচৰত আমি সহযোগ থাকিব।